हेलो स्टूडेंट्स, वेलकम टू माय एसएमएस स्टूडियो यूट्यूब चैनल। तो आजिर भिडिओत मैं तुम्हारे आलोचना कर दिम तुम्हारे दशम श्रेणीर अসমীয়া जी किताब आछिल तुम्हारे बरगीत। ठीक है, बरगीटर राग कि दी आछे तुम्हारे प्रथमते एक क्वेश्चन हबो जे बरगीटर राग किहत बंधा आछिल बसंत रागत बंधा आछिल। ठीक है, बसंत राग। ठीक है, तुम्हारे पढ़ा और बरगीटर लेखक कौन आछिले श्री श्री माधवदेवे। तुम्हारे एबार रिडिंग पढ़ा बरगीटी तुम्हारे एबार रिडिंग मारिबा। मैं तुम्हारे आज ये भिडिओर जोगेदि तुम्हारे मैं भितर जीवर क्वेश्चन आए। ठीक है, तुम्हारे SSLC एग्जाम। ठीक है, तुम्हारे पाठभित्तिक जीवन तुम्हारे क्वेश्चन दी है क्वेश्चन बर तार तुम्हारे ये क्वेश्चन बर तुम्हारे प्रतिबारे SSLC एग्जाम आए। ठीक है, यार भर तुम्हारे केटामान भेरी भेरी इम्पर्टेन्ट क्वेश्चन आसे এইবাৰ तुम्हारे प्रतिबारे आए। गति के এইবাৰ किन्तु तुम्हारे एग्जाम बहुते हार्ड हम। ठीक है, সেইকাৰণে मैं तुम्हारे এই ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকৰ বৰগীতত তোমালোকৰ লক্ষণ এইবোৰ তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তাৰপিছত তোমালোকৰ ইফালে তোমালোকৰ দি আছে যে শংকৰদেৱ বা মাধৱদেৱ কি কৈছে তোমালোকৰ ইয়াতে যে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি নাম ঘোষা তোমালোকৰ ইয়াতে কিতাপত দি আছে। কিন্তু কুৱেশ্যনটো এনেকুৱা ধৰণে নাই, আহি বেলেগ ধৰণে দিব কি যে শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি, এইটো হৈছে তোমালোকৰ কীৰ্তন ঘোষা। ঠিক আছে, হেজাৰী ঘোষা বুলিলে কি বুঝায় এইবাৰ তোমালোকৰ শৰ্ট কুৱেশ্যন আহিব পাৰে। ঠিক আছে, তোমালোকক মই আজি এই ভিডিঅ'টোৰ যোগেদি তোমালোকক এই কবিতাৰ ভিতৰত যিবোৰ ভিতৰৰ কুৱেশ্যন আছে, যিবোৰ তোমালোকৰ পাঠভিত্তিক কুৱেশ্যন আছে, শব্দাৰ্থ যিবোৰ তোমালোকৰ ইম্পৰ্টেণ্ট আছে, এই সকলোবোৰ মই তোমালোকক আজি আলোচনা কৰাই দিম। তোমালোকে জাষ্ট এটা ভিডিঅ'টোত লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, মই অনুগ্ৰহ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, প্ৰথমত তোমালোকে কবিৰ পৰিচয়টো চোৱা। ইয়াতে কেইটামান তোমালোকক কুৱেশ্যন দি আছে, মই তোমালোকক একেবাৰে জলদিকৈ কৈ দিম। ঠিক আছে, তোমালোকে শ্ৰী শ্ৰী মাধৱদেৱৰ তোমালোকে জন্মচনটো পঢ়িবা, এইটো তোমালোকৰ জন্মচন। ঠিক আছে, এইটো তোমালোকে পঢ়িবা আৰু পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা। ঠিক আছে, এই দুটা তোমালোকে পঢ়িবা, এই দুটা আহিব পাৰে। আৰু কি দিছে শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ক মতে অনুসৰণ কৰি বাৰাদি গণককুছি সুন্দৰী দিয়া বেলডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। কুৱেশ্যন হ'ব পাৰে যে মাধৱদেৱ আৰু শংকৰদেৱে কোন কোন ঠাইত ধৰ্ম প্ৰচাৰ কৰিছে। ধৰ্মটোৰ নাম কি বৈষ্ণৱ ধৰ্ম। তোমালোকে মনত ৰাখিবা যে বৈষ্ণৱ ধৰ্ম বা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন দিব যে মাধৱদেৱে কোন কোন ঠাইত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে। ঠিক আছে, বেলডাংগা সুন্দৰী দিয়া বাৰাদি গণককুছি তোমালোকে মনত ৰাখিবা। তোমালোকে এই কুৱেশ্যনটো কৈ দিলা মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ নাম ঘোষা। ঠিক আছে, শংকৰদেৱৰ কীৰ্তন ঘোষা তোমালোকে মনত ৰাখিবা। হেজাৰী ঘোষা বুলিলে কি বুজা মনত ৰাখিবা। ঠিক আছে, শৰ্টকাটলি বহুত শৰ্টকাটলি মই তোমালোকক কৈ আছোঁ, কাৰণ ভিডিঅ' বহুত লং হ'ব, সেইকাৰণে মই তোমালোকক জলদিকৈ কৈ দি আছোঁ। আখ্যানমূলক গ্ৰন্থ পঢ়িবা, তথ্যমূলক গ্ৰন্থ পঢ়িবা, নাট পঢ়িবা, ঝুমুৰা পঢ়িবা। ঠিক আছে, তোমালোকৰ ইয়াৰ ভিতৰত এইকেইটাই পঢ়িবা আৰু তোমালোকে এইবাৰ পঢ়িব নালাগে, এইবাৰ ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাই। এইফালে তোমালোকে শব্দাৰ্থ কেইটা তোমালোকক দি আছে, ইয়াতে তোমালোকক শব্দাৰ্থ দি আছে, ভালদৰে দেখুৱাইছে। ইয়াতে চোৰ দিছে, ধিয়া দিছে, নিগম দিছে, এইকেইটা তোমালোকে নিজে নিজে পঢ়ি ল'বা। ঠিক আছে, এইকেইটা তোমালোকে আহিব পাৰে। তাৰ ভিতৰত তোমালোকৰ সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে মৌপাছ। ঠিক আছে, মৌপাছ হৈছে মায়াৰ বন্ধন, তোমালোকৰ এইটো আহিব পাৰে। মৌপাছৰ অৰ্থ কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু বিষয় বিকলে এই দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰ 2027 মেট্ৰিক পৰীক্ষাৰ বাবে তোমালোকৰ এই দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, বৰগীত তাৰপিছত তোমালোকক ইয়াতে দি আছে, তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে বৰগীত কাক বোলে। ঠিক আছে, তোমালোকে লিখি আছে শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতক বৰগীত বুলি কোৱা হয়। সহজ ভাৰত ইয়াতে দি আছে শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক বৰগীত বোলা হয়। তোমালোকে লিখিবা। ঠিক আছে, তাৰপিছত তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল 12 কোটি। ঠিক আছে, এইটো তোমালোকে এইবাৰ পঢ়ি ল'বা। তাৰপিছত এইফালে কি দি আছে, এইফালে বৰ্তমান শংকৰদেৱে বিৰচিত 1 কোটি 14টা বৰগীত পোৱা যায়। কিমানটা বৰগীত লিখিছে 12 কোটিটা, আৰু কিমানটা পোৱা গৈছে 1 কোটি 14টা পোৱা গৈছে। ঠিক আছে, মাধৱদেৱৰ ভণিতা থকা মুঠ বৰগীত হৈছে 157, অৰ্থাৎ 157টা বৰগীত। ঠিক আছে, তোমালোকে এইবাৰ পঢ়িবা। তাৰপিছত কি দিছে ইয়াতে কি দিছে মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা আছিল 191টা আৰু ভণিতা থকা হৈছে তাৰে ভিতৰত 157টা। ঠিক আছে, তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে বৰগীতৰ লক্ষণ তোমালোকৰ 3 মাৰ্কৰ বা 2 মাৰ্কৰ তোমালোকৰ কুৱেশ্যন আহিব পাৰে 2027 তোমালোকৰ মেট্ৰিক পৰীক্ষাত। ঠিক আছে, এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে বৰগীতৰ লক্ষণ 3টা বা 4টা লিখা তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ বৰজাৱলী ভাষাটো তোমালোকৰ চমুটকা দিব পাৰে, যে চমুটকা দি তলত লিখিব যে বৰজাৱলী ভাষা। তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা বৰজাৱলী ভাষা। ঠিক আছে, তো আমাৰ হৈ গ'ল ভিতৰৰ কুৱেশ্যন আমাৰ এইখিনি, আৰু একো ভিতৰৰ কুৱেশ্যন নাই, তোমালোকে টেনশ্যন কৰিব নালাগে। আৰু একো ভিতৰৰ কুৱেশ্যন নাই, এইখিনি আমাৰ ভিতৰৰ কুৱেশ্যন। আৰু তোমালোকক যি পাঠভিত্তিক কুৱেশ্যন দিছে এইবোৰ আলোচনা কৰি দিম। আৰু এইবোৰৰ উপৰি তোমালোকৰ এই পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই দিয়াৰ উপৰি তোমালোকৰ এইফালে পাঠভিত্তিক কুৱেশ্যন আছে, এই সকলোবোৰ কুৱেশ্যন আমি আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। ঠিক আছে, আৰু
তোমালোকক মই এক্স কুৱেশ্যন তোমালোকৰ ব্যাখ্যা ইয়াতে দি আছে, তোমালোকক তিনিটা দি আছে। এই তিনিটা প্ৰতিবাৰে আহিছে, 2020 আহিছে, 2024 আহিছে, 2025 আহিছে, ঠিক আছে। তাৰপিছত এইটো আহিছে, গতিকে এইবাৰ কিন্তু অলপ টাফ হ'ব, ঠিক আছে। এইবাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন, এইবাৰ তোমালোকৰ ইয়াৰ পৰা ভিতৰৰ পৰা দুটা লাইন তুলি দিব পাৰে, ঠিক আছে। মই তোমালোকক ইয়াৰ পৰা তোমালোকক এডিশ্যনেল তোমালোকৰ ব্যাখ্যা আলোচনা কৰাই দিম, ঠিক আছে। তোমালোকে জাষ্ট এটা ছাবস্ক্ৰাইব কৰিবা, মই ক'লোঁ এটা ছাবস্ক্ৰাইব কৰা, তোমালোকে এই চেপ্টাৰটোৰ ভিতৰত তোমালোকৰ মেট্ৰিকত প্ৰায় 5 মাৰ্কছ আহে, ঠিক আছে। প্ৰায় 5 মাৰ্কছ বা কেতিয়াবা 4 মাৰ্কছ, কেতিয়াবা 6 মাৰ্কো তোমালোকৰ ইয়াৰ পৰা দিয়ে। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, মই তোমালোকক সকলোৰে পৰা আলোচনা কৰি দিম, ঠিক আছে। তোমালোকে জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থকা। পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাৰ আগতে মই তোমালোকক প্ৰথমে তোমালোকৰ ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দিম, কাৰণ মই ভাবোঁ যে তোমালোকে ইতিমধ্যে পাঠভিত্তিক কুৱেশ্যনবোৰ পঢ়িছাই, ঠিক আছে। ভিতৰৰ কুৱেশ্যনবোৰ তোমালোকে চোৱা। ইয়াতে কি দিছে, প্ৰথম কুৱেশ্যন, তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? হৰিক সম্বোধন কৰিছে, ঠিক আছে। ছেকেণ্ড কুৱেশ্যন কি দিছে, মাধৱদেৱৰ সাহিত্যিক কীৰ্তিস্তম্ভ কি? নামঘোষা। শংকৰদেৱৰ হ'লে কি হ'ব? কীৰ্তনঘোষা। তোমালোকে মনত ৰাখিবা। বৰগীতত তিনিটা লক্ষণ তোমালোকে পঢ়ি ল'বা ইয়াৰ পৰা, ঠিক আছে। চমুটোকা মই তোমালোকক ক'লোৱে যে ব্ৰজাৱলী ভাষা তোমালোকে চমুটোকা আহিব পাৰে, ঠিক আছে। ব্ৰজাৱলী ভাষা তোমালোকে ইয়াৰ পৰা পঢ়ি লোৱা, ব্ৰজাৱলী ভাষা তোমালোকৰ চমুটোকা আহিব পাৰে, ঠিক আছে। তোমালোকে ইয়াৰ পৰা চাই ল'বা। তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দিছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবাৰ বাবে কাক অনুৰোধ কৰিছে? এই কুৱেশ্যনটো তোমালোকৰ কিতাপতে দি আছে। হৰিক বা ৰামক তোমালোকে লিখিবা, হৰিকে লিখিবা তোমালোকে। 4 নম্বৰ কুৱেশ্যন দিছে, মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা। 4টা ভাগত ভগাব পাৰি, ঠিক আছে। প্ৰথম ভাগ কি আছে? আখ্যানমূলক ৰচনা। তোমালোকক যদি এই কুৱেশ্যনটো দিয়ে তোমালোকেতো শক হৈ যাবা যে ছাৰ যে ভিতৰুৱা কুৱেশ্যন কাটিছে নে? তোমালোকক যদি এই কুৱেশ্যনটো দিয়ে তোমালোকেতো শক হৈ যাবা যে মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি, সেই ভাগকেইটাৰ নাম কি কি? তোমালোকেতো শক হৈ যাবা যে এই কুৱেশ্যনটো ভিতৰৰ পৰা দিছে, এই কুৱেশ্যনটো বাহিৰৰ পৰা দিছে, এই কুৱেশ্যনটো আমি কেতিয়াও পোৱা নাই, বা আমাক ক্লাছ টিচাৰে আলোচনা কৰাই দিয়া নাই, বা ইউটিউব টিচাৰে আলোচনা কৰাই দিয়া নাই, ঠিক আছে। এই কুৱেশ্যনটো একেবাৰে সহজ। মাধৱদেৱৰ ৰচনাসমূহক 4টা ভাগত ভগাব পাৰি। প্ৰথমটো কি? আখ্যানমূলক, ঠিক আছে। তোমালোকে কিতাপতে দি আছে। এনেকুৱা ধৰণৰ তোমালোকক মানে এনেকুৱা কুৱেশ্যন দিব যাতে তোমালোকে বুজি নোপোৱা, কিন্তু উত্তৰ আচলতে দিয়া আছে। তথ্যমূলক ৰচনা তোমালোকে পঢ়ি ল'বা। নাট তোমালোকক দি আছে। তাৰপিছত ঝুমুৰা, ঠিক আছে, হৈ গ'ল। তাৰপিছত তোমালোকৰ এই কুৱেশ্যনটো কিতাপতে দিছে, সনক সনন্দ যোগী যাহাকো দিহাই সকলো নিগম যাক বিচাৰি নাপায়, ঠিক আছে। এই কুৱেশ্যনটো তোমালোকৰ কিতাপতে দি আছে, তোমালোকে উত্তৰটো ইয়াৰ পৰা চাবা, ঠিক আছে। মই তোমালোকক একেবাৰে জল্দিকৈ কৈ দি আছোঁ, ঠিক আছে, যাতে ভিডিঅ'টো লং হৈ নাযায়, ঠিক আছে। তাৰপিছত তোমালোকক কেইটামান শৰ্ট কুৱেশ্যন লৈ আছোঁ তোমালোকৰ কাৰণে। মহাপাশ মানে কি? মায়াৰ বন্ধন, ঠিক আছে। মাধৱদেৱৰ জন্মস্থান ক'ত? মাধৱদেৱৰ জন্মস্থান ক'ত? লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী, ঠিক আছে। তাৰপিছত মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? 191টা। ভণিতা থকা কেইটা? তোমালোকে পঢ়ি ল'বা এইবোৰ। ষোড় শব্দৰ অৰ্থ শিঙি দিয়া। মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ৰাজছয় কাব্য, ঠিক আছে। মাধৱদেৱে কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল? সকলোৱে জানে শংকৰদেৱৰ। তাৰপিছত নামঘোষাক আৰু কি নামেৰে জনা যায়? হেজাৰী ঘোষা, যিহেতু 100টা দুৱাৰ থকাৰ কাৰণে তাক হেজাৰী ঘোষা বুলি জনা যায়, ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইবোৰ। অৰ্জুন ভঞ্জন নাটকখন কোনে ৰচনা কৰিছিল? সকলোৱে জানে মাধৱদেৱে, তোমালোকৰ কিতাপতে দি আছে, ঠিক আছে। কবি কিহত আতুৰ হোৱা বুলি কৈছে? বিষয় বাচনাত আতুৰ হোৱা বুলি কৈছে, ঠিক আছে। বৰগীতত কবি কাৰ চৰণত শৰণ ল'ব বুলি বিচাৰিছে? হৰি চৰণত, ঠিক আছে। এই কুৱেশ্যনটো তোমালোকক দি আছে, সনক সনন্দ যোগী যাহাকো দিহাই চনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? হৰিক, ঠিক আছে। শব্দটো কেইটা তোমালোকে পঢ়ি ল'বা। এইবাৰ তোমালোকৰ ভিতৰুৱা শব্দটো, যাহাকো যিজনক ধ্যান কৰা, তোমালোকে এইবাৰ পঢ়িবা, ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰ। তাৰপিছত তোমালোকক আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ তোমালোকৰ, এইবোৰ আহিব পাৰে যে মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কিতাপত তোমালোকক দি আছে। মাধৱদেৱে ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? মই তোমালোকক আলোচনা কৰাই দিছোঁ ইতিমধ্যে, ঠিক আছে। তোমালোকে পঢ়ি ল'বা। মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম, ঠিক আছে, পঢ়ি ল'বা। মাধৱদেৱে ৰচনা কৰা তথ্যমূলক ৰচনা, বঢ়িয়া কুৱেশ্যন তোমালোকৰ। এইবাৰ কুৱেশ্যন তোমালোকে পঢ়া, নিশ্চিন্তে তোমালোকে মেট্ৰিকত তোমালোকে অসমীয়াত লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হ'বা, ঠিক আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। মই তোমালোকক একেবাৰে সদায় তোমালোকৰ এটা এটাকৈ চেপ্টাৰ আলোচনা কৰাই দিম, ঠিক আছে। কুৱেশ্যন নম্বৰ 5 কি দিছে? বৰগীতৰ দুটা বৈশিষ্ট্য, ঠিক আছে, তোমালোকে পঢ়ি ল'বা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, তোমালোকক মই আলোচনা কৰাই দিছোঁ। কুৱেশ্যন নম্বৰ 6 তোমালোকে দেখা। কুৱেশ্যন নম্বৰ 6টো বহুতেই ইম্পৰ্টেণ্ট। আতুৰ হৈলা হৰি বিষয় বিকলে, ইয়াত বিষয় বিকলে মানে কি বুজাইছে? ঠিক আছে, তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। ইয়াত বিষয় বিকল মানে সংসাৰিক দুখ আৰু কষ্ট বুজাইছে, ঠিক আছে। কুৱেশ্যন নম্বৰ 7 পঢ়া, বহুত ইম্পৰ্টেণ্ট। তোমাৰ চৰণ দুই মৌন মহাদান, ইয়াতে উল্লেখ কৰা মহাদান মানে কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে, তোমালোকে পঢ়ি ল'বা। ইয়াত মহাদান বুলি ভগৱানৰ চৰণৰ কথা কোৱা হৈছে, ঠিক আছে। এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো কেতিয়াও অহা নাই। কুৱেশ্যন নম্বৰ 8, কৃপা কৰা নাৰায়ণ চোৰ মহাপাশ, ইয়াত কি মহাপাশৰ কথা কোৱা হৈছে? হৰিৰ মায়াৰ বন্ধনৰ কথা কোৱা হৈছে, ঠিক আছে। তাৰপিছত বৰগীতৰ ৰচকৰ চমু পৰিচয় তোমালোকে কিতাপৰ পৰা পঢ়িব পাৰা। মই তোমালোকক ইয়াতে দি দিছোঁ, তোমালোকে ইয়াৰ পৰা পঢ়িব পাৰা, ঠিক আছে, আহিব পাৰা।
এবাৰ তোমালোকৰ আহিছিল বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া বা কবিজনৰ পৰিচয় তোমালোকৰ এবাৰ আহিছিলে, সেইকাৰণে দিছোঁ তোমালোকে পঢ়ি ল'বা। ঠিক আছে, তোমালোকে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, ঠিক আছে, ছাবস্ক্ৰাইব কৰিবা। মই অনুৰোধ কৰিলোঁ তোমালোকে ছাবস্ক্ৰাইবটো কৰি ল'বা। মই অনুৰোধ থাকিল মোৰ যে তোমালোকে ছাবস্ক্ৰাইবটো কৰিবা। ঠিক আছে, ছাবস্ক্ৰাইব তোমালোকে কৰি ল'বা। তোমালোকৰ ইয়াতে অল ডিটেইলছ দিয়া আছে, হেজাৰী ঘোষা, আখ্যানমূলক, তথ্যমূলক, নাট, ঝুমুৰা। ঠিক আছে, বৰগীতৰ মূল ভাৱ। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ এইটো এইবাৰ আহি মূল ভাৱটো ইয়াৰ পৰাই কমন পৰিব পাৰে। ঠিক আছে, যে বৰগীতৰ মূল ভাৱ লিখা 5 নম্বৰ তোমালোকে দিব। ঠিক আছে, 5 মাৰ্কছ ইয়াৰ পৰা তোমালোকে পঢ়ি ল'বা। তোমালোকক মই কৈছোঁ যে তোমালোকৰ বৰ্ড কুৱেশ্যন পেপাৰৰ উপৰি তোমালোকৰ তাৎপৰ্য ব্যাখ্যা কৰা, তাৰপিছত তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ কিতাপত দিয়া কুৱেশ্যন পেপাৰৰ উপৰি মই তোমালোকক ভিতৰৰ কুৱেশ্যন দিম, তোমালোকে টেনশ্যন ল'ব নালাগে। তোমালোকৰ ইয়াতে দিয়া আছে, এই কুৱেশ্যনটো তোমালোকৰ কিতাপতে দিয়া আছে। চনক চনন্দ যোগী যাহাকো দিয়াই সকলো নিগম যাক বিচাৰি নাপায় তাৎপৰ্য ব্যাখ্যা কৰা, তোমালোকৰ এই কুৱেশ্যনটো কিতাপতে দিয়া আছে। ঠিক আছে, তোমালোকে তথাপি ইয়াৰ পৰা পঢ়িব পাৰা। উত্তৰটো তোমালোকৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে। কুৱেশ্যন নম্বৰ 60 তোমালোকে চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এই কুৱেশ্যনটো তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকে উত্তৰটো ইয়াৰ পৰা চাবা। ঠিক আছে, তোমালোকে উত্তৰটো ইয়াৰ পৰা চাবা। এই কুৱেশ্যনটো তোমালোকৰ সহস্ৰ বৰ্ণতা নাপাবন্ধা সীমা অধমে জানিব কেনে তোমাৰ মহিমা। এই কুৱেশ্যনটো তোমালোকৰ কিতাপত দিয়া আছে চাগে, দিয়া আছে। ঠিক আছে, তোমালোকে অলপমান ৰ'বা, গ নম্বৰটো তোমালোকে পঢ়িবা। এইটোও তোমালোকৰ কিতাপত দিয়া আছে, গ নম্বৰটোও। ঠিক আছে, এই তিনিটাৰ পৰাই তোমালোকৰ কমন পৰিব চাগে। ঠিক আছে, তোমালোকৰ এই তিনিটাৰ পৰাই কমন পৰিব। প্ৰথমটো তোমালোকে ভালদৰে দেখিবা, প্ৰথমটো। ঠিক আছে, তোমালোকৰ গ নম্বৰটো তোমালোকৰ কিতাপত খ নম্বৰ হিচাপে দিয়া আছে। তোমালোকে ইয়াৰ পৰা উত্তৰটো লিখি ল'বা। ইয়াতে তোমালোকৰ একেবাৰে সহজ ভাষাত দিয়া আছে, তোমালোকৰ 1 মাৰ্ক কাটিব নোৱাৰিব। ঠিক আছে, তো তোমালোকৰ ভিতৰৰ কুৱেশ্যনবোৰ হৈ গ'ল। ঠিক আছে, তো মই তোমালোকক এতিয়া পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। ঠিক আছে, তোমালোকে এতিয়া পাঠভিত্তিক কুৱেশ্যনবোৰ চোৱা, চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। ঠিক আছে, প্ৰথম কুৱেশ্যনটো তোমালোকে পঢ়ি ল'বা, উত্তৰ তোমালোকৰ ইয়াতে দিয়া আছে। ঠিক আছে, তোমালোকে উত্তৰটো পঢ়ি ল'বা। খ নম্বৰ কুৱেশ্যন দিছে, তোমালোকে কুৱেশ্যনটো পঢ়িবা, উত্তৰটো ইয়াৰ পৰা পঢ়ি ল'বা। ঠিক আছে, মই তোমালোকক ভিডিঅ'টো শ্বৰ্ট কৰি আছোঁ। ঠিক আছে, সেইকাৰণে মই নপঢ়ি জলদিকৈ কৈ দি আছোঁ। গ নম্বৰ কুৱেশ্যন দিছে, তোমালোকৰ কুৱেশ্যন দি আছে, উত্তৰ দি আছে, ঘ নম্বৰ দি আছে। ঠিক আছে, নম্বৰ দিছে তোমালোকৰ। 6 নম্বৰ কুৱেশ্যনটো পঢ়া, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছিল। ঠিক আছে, কাক সম্বোধন কৰিছিল বান্ধৱ বুলি? কবিয়ে ভগৱানক বান্ধৱ বুলি সম্বোধন কৰিছিল। ঠিক আছে, এইটো। ঠিক আছে, মহাভাস মানে কি তোমালোকে পঢ়ি ল'বা। প্ৰকৃতিৰ মূল ভাৱ তোমালোকক মই আলোচনা কৰাই দিছোঁ ইতিমধ্যে, তোমালোকে এইটো দেখিব নালাগে। ৰচকৰ পৰিচয় মই তোমালোকক আলোচনা কৰাই দিছোঁ, এইটো দেখিব নালাগে। তোমালোকে এটা কাম কৰা, তোমালোকে ব্যাখ্যাটো তোমালোকে চোৱা। ব্যাখ্যাৰ পৰা মই তোমালোকক ইতিমধ্যে আলোচনা কৰাই দিছোঁ। ঠিক আছে, তোমালোকক এইবোৰত চাব নালাগে। তোমালোকে কুৱেশ্যন নম্বৰ 5টো তোমালোকে চোৱা, এইবাৰ মই তোমালোকক আলোচনা কৰাই দিছোঁ। ঠিক আছে, এইবাৰ মই তোমালোকক আলোচনা কৰাই দিছোঁ ইতিমধ্যে। তোমালোকে এইবাৰ মই তোমালোকক আলোচনা কৰাই দিছোঁ। ঠিক আছে, এইটো চাবা। চনক চনন্দ যোগী যাহাকো দিয়াই সকলো নিগমে যাক বিচাৰি নাপায়, এইটো আলোচনা কৰাই দিছোঁ। তথাপি তোমালোকে এইটো চাবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক মই ভাৱ বিষয়খিনি আলোচনা কৰি দিম মুঠতে তোমালোকৰ পাঠভিত্তিকত। উত্তৰ তোমালোকৰ এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকৰ ইয়াতে দিয়া আছে। ঠিক আছে, বৰগীতৰ লক্ষণ ইয়াতে দিয়া আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো। বৰগীতৰ লক্ষণ 4টা মই তোমালোকক আলোচনা কৰাই ইতিমধ্যে দিছোঁ, তথাপি তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। ঠিক আছে, তোমালোকে পঢ়ি ল'বা। ভাষা বিষয়ক দিছে তোমালোকৰ, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নাপাবন্ধ কি? নাপায়, কেনেকৈ, ভৈলাহ হল, তুমিছে, তুমিহে বা তুমিয়েই, জনেৰে মানে মানুহৰ, ক হয় মানে কয়। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য তোমালোকৰ উত্তৰ দিয়া আছে। ব্ৰজাৱলী ভাষা এটা কৃত্ৰিম সাহিত্যিক ভাষা। বৰ্জধামত চলিত ভাষা বুলি এই ভাষাক ব্ৰজাৱলী ভাষা বোলা হয়। পণ্ডিতসকলে ক'ব খোজে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সময়ত অসম, বংগ, উৰিষ্যাত এই কৃত্ৰিম ব্ৰজাৱলী ভাষাৰ সৃষ্টি হৈছিল। ঠিক আছে, ব্ৰজাৱলী বা ব্ৰজাৱলী
এটা সাহিত্যিক ভাষা হৈ পৰিছিল পশ্চিমীয়া হিন্দী ভাষাৰ লগত ব্ৰজবুলি ভাষাৰ কোনো সম্পৰ্ক নাই এই ভাষাৰ মূল ভেটি মৈথিলী ভাষাৰ লগত ভোজপুৰী নেৱাৰী আৰু কাছৰীয়া আঞ্চলিক ভাষাৰ সংমিশ্ৰণত এই ভাষা সৃষ্টি হয় বাকীবোৰ তোমালোকে পঢ়ি ল'বা ঠিক আছে ভিডিঅ' আমাৰ আজি এইখিনিয়ে তোমালোকক কিবা যদি তোমালোকৰ প্ৰব্লেম থাকে তোমালোকে কমেণ্ট কৰিবা মই তোমালোকক নেক্সট ভিডিঅ' লৈ আহিম নেক্সট ভিডিঅ' তোমালোকৰ কাৰণে জিকি লৈ আহিম ঠিক আছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া